Doyuki dagan gibi ya. মোকেই উদ্দেশ্য করি অত হাস্য করে অন্য গগন মূর্খ স্নেহর ভগিনী তুল হেই দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব তো অবলীলাক্রমে দয়কীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মূল অবলীলাক্রমে অসম্ভৱ মনত পেলা তোর হেই ধৈর্যতীর অভিঘাত মনত পেলা তোর হেই ধৈর্যতীর অভিঘাত মরণর দিন তোর দুরন্ত সমু চাপিয়া হে ক্ষণে ক্ষণে আরে আজি এয়া অপূর্ব সূচনা তারে আজি এয়া অপূর্ব সূচনা সাবধান 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 অতি হসা মনত পৰিছে মুৰি হেই ধৈৰ্যতে আনন্দতে আপোন পাহৰা হৈ পাহৰি পেলাইছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান সাৱধান কৰি দিছে আকাশীবাণীয়ে সোঁৱৰাই দিছে কৰ্তব্য নিজৰ আলোকেতো যুৱৰাজ মালিবৰা দেখ ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত ভজা পলাওক লৰি মিত্ৰ মিত্ৰ মোৰ কোনো নাই শত্ৰু এই শত্ৰু 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 সকলতি বধ কৰা চাকেই যতে পোৱা এফালৰ পৰা বধ কৰি যোৱা বলিয়া দতল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল মহাকাল রূপিকালোকিত আজি ওর সে অঙ্গীকার শত্রু
হট্ট বিনাশ কৰাই একমাত্ৰ কৰ্তব্য মোৰ। কালকেতো সদায় উদ্যম হৈ থাকে শুনিবলৈ আদেশ আপোনাৰ আদেশ পালেই এই কাল সদৃশালকেটোৱে মুহূৰ্ততেই সাক্ষাৎ কৰি দিব মথুৰাবাসী। দয়া নাই, ক্ষমা নাই, আমি মথুৰাবাসীৰ বেদন চাই আছা যাকেই চতে পোৱা হত্যা কৰা, হত্যা কৰা, হত্যা কৰা। ধন্য নতুন মিটি স্নেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি কাণ পাতি শুনিলে নিশ্চয় যি মিলন বান্ধোনেৰে বান্ধি দিছিল দুয়োটিকে এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে হেনো কংসৰ মৰণ। হিয়া জোৰা দিজি আনন্দ কৰিল প্ৰদান তাৰেই দিলি আজি তই সুন্দৰ প্ৰতিদান। কি কৰিবা বসুদে হঠাৎ অমৃত গৰল উপজিল। বেশ কথা সেই হব নহব অন্যথা, কিন্তু কংসৰ মৰণ জানো ইমান সহজ? স্নেহ মমতা অশীল যত মানে বেখৰ্জিলো মই এই মুহূৰ্ততে সমন্ধৰ নাক পাক মই জেলো জলিয়াই খড়গ হস্তে দৈৱকী কৰি শিৰচ্ছেদ মুক্ত হব খোজো মোৰ মৃত্যুৰ দুৱাৰ। এবাৰ উদ্ধ কৰি শিৰ তললৈ। কিবা এটা অনৰ্থ ল'ব লাগে মই মৃত্যুদণ্ড। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কিয় কলংক সানিব খুজিছা দাদা? কিয় কিয় কিয়? এই পিশাচিনী, নাই তোৰ কোনো অপৰাধ? অপৰাধী নহয় কোনো মথুৰাবাসী, যত মানে অপৰাধী মূৰ্খ কংসৰ। কি কোৱা বসুদে? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই? বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সবৰে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ হিৰে হিমাদ্ৰী লম্বিছে। হত্যা কৰি অগ্নিকো তোমাৰ মৰণকো ৰুধিব খুজিছা। নালাগে বসুদে, বিলম্বই মিলাই বিখিনি ৰজা মই যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈৱকী কৰি শিৰচ্ছেদ
তার পাশত সম্ভাল দৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে ইবাদৰে কৰিব পাৰে কংসক নিধন হাজু হ দৈৱকী তই মৃত্যুৰ বাবে প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কবিতা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচৰিত নহয় জানোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি হাঁহি কৰিম তাক মই হাঁহি হাঁহি কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভনীয় নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাহানি ক্ষত্ৰিয় অখি চি 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 বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী এনে কাৰ্য কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জন নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰ ভয়তে মই হাপ পুহি গাখীৰ খুৱাই বীৰ বুলি এই মূৰ্খ কংসই জগতৰ দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদে হাজু হ তই মৃত্যুৰ বাবে হাজু হ হাজু হ আৰু আছে এটি সহযোগত দৈৱকীও জীয়াই থাকিব তোমাৰো একো অনিষ্ট নহব যুৱৰাজ কৰজোৰে কৰিছো মিনতি দিয়া দিয়া দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ বসুদে তাৰ পৰিৱৰ্তে কি তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটিকৈ আনি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা সাৱধান তুমি নিজ ইচ্ছামতে পৃথিৱীৰ নতুন নদী সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী
ভালদৰে ভাবিছোৱা বসুদেৱ, তুমি ভালদৰে ভাবিছোৱা। পাৰিবনে প্ৰতিজ্ঞা কৰিব পালন? পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা, নাই তাত মোৰ অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী। ভক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে প্রতি মুহূর্ততে কাহিব পৰা জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছামৈ নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য সমস্ত দেৱ দেৱীগণ সত্য বিবাহিত অৰ্ধাংগিনীৰ স্পৰ্শ কৰি কৰিছো মই ভীষণ প্ৰতিজ্ঞা। মিছামৈ নকওঁ কদাপি, প্ৰাণান্তৰে প্ৰতিজ্ঞা পালিম নিশ্চয়। বেশ কথা বসুদেৱ, এই হব। তুমি কি কৰিলা? তুমি কৰোণা ভাবিলা মোৰ জননী। তুমি কিয় মোক হত্যা নকৰিলা স্বামী? কিয় কৰিলা এনে স্বামী? দেৱী প্ৰতিশ্ৰুত যোৱা, এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নিজ সন্তানৰ চিহ্নহীন নিজকে কৰা প্ৰস্তুত। কালকেতো ধ্বংসলীলা বন্ধ কৰিব লাগে। আজি দেখক জগতে ভোজক বিশ্বই এই কংসৰ শকতি কিমান, পৰাক্ৰম কিমান। হৰিয়েৰ পিপাসী এই পিপাসী দেৱী ভগৱান অদূৰত